এবাৰ উত্তৰাখণ্ডত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে যি দুৰ্ঘটনাত 7 জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে য'ত এটি শিশু আছে ভয়ংকৰ ঘটনা কেদাৰনাথলৈ গৈ আছিল এই হেলিকপ্টাৰখন আৰু প্ৰতিকূল বতৰৰ বাবে এই হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে দেৰাদুনৰ পৰা কেদাৰনাথ অভিমুখী হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু চাৰধামত আজি এই তাৰ পিছতে এই চাৰধামত সাময়িকভাৱে হেলিকপ্টাৰ সেৱা বন্ধ কৰি দিয়া হৈছে পুনৰ এক ভয়ংকৰ খবৰ আহমেদাবাদৰ যি ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল এতিয়াও সেই স্মৃতি মানুহে পাহৰিব পৰা নাই সকলো সমগ্ৰ দেশবাসী এতিয়াও শোকস্তব্ধ হৈ আছে ইটোৰ পিছত হিটো ঘটনা ওলাই আছে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে তাত কিন্তু তাৰ মাজতে এবাৰ উত্তৰাখণ্ডৰ যি গৌৰীকুণ্ড বুলি যিখিনি অঞ্চল আছে তাত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছে দৃশ্য দেখিছে আৰু ধ্বংসাশেষ কিছু সময় পূৰ্বে উদ্ধাৰ কৰা হৈছে য'ত পাইলট সহ 7 জন লোক আছিল আটাইকেইজনৰে এই বিমান দুৰ্ঘটনাত মৃত্যু হৈছে ইতিমধ্যে এছডিআৰএফ আৰু এনডিআৰএফে তাত উদ্ধাৰ অভিযান চলাই আছে যথেষ্ট তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱা হৈছে কিন্তু এজনো জীৱিত অৱস্থাত নাই 7 জনৰ লোকেৰে মৃত্যু হৈছে আৰু তেওঁলোকৰ তথ্য আহিছে এটি শিশুসহ 6 গৰাকী যাত্ৰী আৰু এগৰাকী পাইলটৰ মৃত্যু হৈছে ইতিমধ্যে উদ্ধাৰ হৈছে মৃত্যু হোৱা লোককেজনৰ পৰিচয় সেই হেলিকপ্টাৰখনত কোন কোন আছিল তেওঁলোকৰ পৰিচয় ইতিমধ্যে উদ্ধাৰ হৈছে উত্তৰাখণ্ডৰ বিক্ৰম ৰাৱাট উত্তৰ প্ৰদেশৰ বিনোদ দেৱী টিপ্তি সিং মহাৰাষ্ট্ৰৰ ৰাজকুমাৰ সাৰদা ৰাজকুমাৰ আৰু তেওঁলোকৰ সন্তান কাশী অতি আশাৰে তেওঁলোকে বাবাৰ ধামলৈ গৈছিল কেদাৰনাথলৈ গৈছিল আৰু কেদাৰনাথলৈ যোৱাৰ পথতে এই পবিত্ৰ যাত্ৰাৰ সময়তেই নিষ্ঠুৰ নিয়তিৰ পৰিহাস এই 7 জনকৈ লোকৰ প্ৰাণ গৈছে য'ত এটি শিশু আছে শিশুটিৰ নাম আছিল কাশী মৃত্যু হৈছে হেলিকপ্টাৰখনৰ পাইলট কেপ্টেইন ৰাজবীৰ সিং চৌহানে এখন চলাই আছিল প্ৰতিকূল বতৰৰ বাবে দুৰ্ঘটনাত পতিত হৈছে আৰিয়ান বিমান পৰিবহনৰ যিখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে আৰিয়ান বিমান পৰিবহনৰ হয় বেল 407 হেলিকপ্টাৰ VTBKA নাম্বাৰটো হৈছে হেলিকপ্টাৰখনৰ আৰু পুৱা 5:19 গুপ্তকাশী অভিমুখে উৰা মাৰিছিল হেলিকপ্টাৰখন আৰু উৰণৰ কিছু সময় পাছতেই সন্ধানহীন হৈ পৰিছিল হেলিকপ্টাৰখন সংযোগ বিচ্ছিন্ন হৈছিল তাক লৈ চিন্তাত পৰিছিল কিন্তু পৰৱৰ্তী সময়ত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ তথ্য পোৱাৰ পিছতেই তাৎক্ষণিকভাৱে উদ্ধাৰ কাৰ্য চলাইছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে আৰু এতিয়া 7 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ট্ৰেকিং ৰুটৰ পৰা 7 কিলোমিটাৰ নিলগত ভূপতিত হৈছে বিমানখন হেলিকপ্টাৰখন আৰু ইপিনে ঘটনা সন্দৰ্ভত বিমান দুৰ্ঘটনা সন্দৰ্ভত ব্যুৰো চমুকৈ AAIB সমগ্ৰ ঘটনাৰ তদন্ত কৰিব পুনৰ এক অঘটন আহমেদাবাদৰ যি ট্ৰেজেডি য'ত 277 জনকৈ লোকৰ মৃত্যু হৈছিল আৰু তাত কেৱল 241 জন বিমান যাত্ৰী আছিল ওলাই আছে ইটোৰ পিছত হিটো ঘটনা সকলো সমগ্ৰ দেশবাসী সেই দুস্মৃতি পাহৰিব বিচাৰিছিল কিন্তু পাহৰিবলৈ বিচৰাৰ সময়তেই পুনৰ এক হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে দেখত এবাৰ উত্তৰাখণ্ডৰ গৌৰীকুণ্ডত হৈছে এই বিমানখন হেলিকপ্টাৰখন কেদাৰনাথ অভিমুখে গৈ আছিল আৰু মহাৰাষ্ট্ৰ উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ কেইবাগৰাকী যাত্ৰী তাত আছিল তেওঁলোকে কেদাৰনাথ ধামলৈ যাবলৈ বিচাৰিছিল ইতিমধ্যে মৃত লোককেজনৰ মৃতদেহ কিছু সময় পূৰ্বে উদ্ধাৰ কৰিছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে তেওঁলোকৰ পৰিচয় ইতিমধ্যে উদ্ধাৰ হৈছে উত্তৰাখণ্ডৰ বিক্ৰম ৰাৱাট উত্তৰ প্ৰদেশৰ বিনোদ দেৱী টিপ্তি সিং মহাৰাষ্ট্ৰৰ ৰাজকুমাৰ সাৰদা ৰাজকুমাৰ আৰু তেওঁলোকৰ সন্তান কাশী এই এটি শিশু আছে মৃত্যু হৈছে হেলিকপ্টাৰখনৰ পাইলট কেপ্টেইন ৰাজবীৰ সিং চৌহানৰ প্ৰাৰম্ভিক তদন্ত কৰিছে ইতিমধ্যে তদন্তত এটা কথা পোহৰলৈ আহিছে যে প্ৰতিকূল বতৰৰ কাৰণে এই বিমান হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈছে বুলি কোৱা হৈছিল কিন্তু উৰণৰ কিছু সময়ৰ পাছতেই তেওঁলোকৰ সংযোগ বিচ্ছিন্ন হৈছিল আৰু হেলিকপ্টাৰখন সন্ধানহীন হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত খবৰ পায় যে ৰুদ্ৰপ্ৰয়াগ জিলাৰ যি উত্তৰাখণ্ডৰ যিখন ৰুদ্ৰপ্ৰয়াগ জিলা আছে গৌৰীকুণ্ডৰ এটা পাহাৰৰ এটা অঞ্চলৰ পৰা ধোঁৱা নিৰ্গত হৈ আছিল স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল সেই তাৰ ধোঁৱা আৰু কিছু অগ্নিকুণ্ড তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু তাত এনডিআৰএফ আৰু এছডিআৰএফ বাহিনী উপস্থিত হয় লগতে উত্তৰাখণ্ড আৰক্ষী তাত উপস্থিত হৈছে তেওঁলোকক উদ্ধাৰ কৰিছে আৰু আটাইকেইজন লোক 7 জনকৈ লোক আছিল পাইলট সহ আটাইকেইজনৰ এই শোকাবহ বিমান হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে এতিয়া উদ্ধাৰ কাৰ্য চলি থকা হৈছে তদন্ত কৰিব সমগ্ৰ ঘটনাৰ কাৰণ কালিৰ দিনটোত পৰখীৰ দিনটো এয়াৰ ইণ্ডিয়াৰ যিমান বিমান আছিল এখন বিমান লণ্ডনলৈ উৰাৰ পৰাৰ পাছত সেইখন পুনৰ যান্ত্ৰিক বিজুতিৰ কাৰণে ঘূৰি আহিব লগা হৈছিল পৰৱৰ্তী পৰ্যায়ত এখন থাইলেণ্ডৰ পৰা অহা বিমান জৰুৰীকালীনভাৱে অৱতৰণ কৰিব লগা হৈছিল দেখত এতিয়া বিমান যাত্ৰাৰ ক্ষেত্ৰত যাত্ৰীসকলে কৰবাত নহয় কৰবাত শংকিত হৈ পৰিছে আহমেদাবাদৰ ঘটনাই বাৰে বাৰে সকলোৰে মনত এটা শংকা আনিছে কিন্তু তাৰ মাজতে
যেটো আৰু ইয়াৰ পূৰ্বেও আসলতে এই কেদাৰনাথলৈ বিমান সেৱা যি আছে হেলিকপ্টাৰ সেৱা যি আছে চাৰধামৰ পৰা চলে সকলো এতিয়া বন্ধ কৰি দিয়া হৈছে সাময়িকভাৱে কিন্তু তাত পূৰ্বৰে পৰা প্ৰতিকূল বতৰৰ বাবে কিছুদিন পূৰ্বে অন্য এখন হেলিকপ্টাৰৰ দুৰ্ঘটনাত পতিত হৈছিল আৰু সেইখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত 4 জন লোক তাত মৃত্যু হৈছিল অনুৰূপ ঘটনা সংঘটিত হ'ল আজি পুৱা 5:29 গুপ্তকাশী অভিমুখে উৰা মাৰিছিল হেলিকপ্টাৰখন আৰু উৰণৰ কিছু সময়ৰ পাছতে সংযোগ বিচ্ছিন্ন হৈছিল সন্ধানহীন হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱাৰ পাছতেই তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলিল আৰু সেনাও তাত অভিযানত সহায় কৰিছে কিন্তু SDRF আৰু NDRFৰ দল উপস্থিত হৈ হেলিকপ্টাৰখনত থকা 7 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে অত্যন্ত এটা শোকৰ কথা এটা দুখৰ খবৰ আপোনালোকক জনাইছো ট্ৰেকিং ৰুটৰ পৰা 7 কিলোমিটাৰ নিলগতেই ভূপতিত হৈছে হেলিকপ্টাৰখন আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰিব এতিয়া AAIB যেটো তদন্তকৈ বিমান দুৰ্ঘটনাৰ তদন্ত ব্যুৰ বুলি ক'ব পাৰি আৰু এই AAIB ইতিমধ্যে আহমেদাবাদৰ বিমানখনৰ দুৰ্ঘটনাৰো তেওঁলোকে তদন্ত কৰি আছে তদন্তত পোহৰলৈ আহিব কিন্তু ইতিমধ্যে 7 জনকৈ লোকৰ মৃত্যু হৈছে ঘটনা সন্দৰ্ভত কিছু মন্তব্য আমাৰ ওচৰত আহি পৰিছে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল আপোনালোক আমি শুনাব বিচাৰিছো केदारनाथ जी से आर्यन कंपनी का जो हमारी हेली ऑपरेटर हैं उनका एक हेलीकॉप्टर सुबह 5:15 बजे के आसपास केदारनाथ से टेक ऑफ किया था और जिसको गुप्तकाशी जाना था लेकिन वह हेलीकॉप्टर रास्ते में दुर्घटनाग्रस्त हो गया और यह दुर्घटना गौरीकुंड के पास एक बुग्याल है वहां पर यह गिरा है यह स्थान करीब 7 किलोमीटर ट्रैकिंग रूट है और वहां पर NDRF और SDRF की टीम को रवाना किया गया है अभी थोड़ी देर में वो पहुंच भी जाएगी वहां के जो स्थानीय लोगों थे उन्होंने जो सूचना दी उसके हिसाब से उसमें किसी के भी बचने की संभावना नहीं है इस हेलीकॉप्टर में पायलट समेत 6 लोग थे 4 वयस्क थे एक बच्चा था एक पायलट थे मिस्टर चौहान और एक BKTC का एक कर्मचारी भी था जो उससे जा रहा था तो फिलहाल की जो प्राथमिक जानकारी है उसके हिसाब से उसमें किसी के भी बचने की संभावना नहीं है मौके पर जब टीम पहुंच जाएगी तो जो भी उसमें राहत बचाव किया जा सकता है या लोगों के डेड बॉडीज हमको लाने की जो प्रक्रिया होगी उसको पूरा किया जाएगा नहीं अभी तो हमारे रेस्क्यू ऑपरेशंस चल रहे हैं और वैली में भी वेदर पैक है तो अभी तो शटल हमारी बंद है जो हेलीकॉप्टर्स हैं वो मोर और लेस हमने सभी को ही रेस्क्यू के लिए लगा दिया है और अभी DM SSP भी साइट पे पहुंचने वाले हैं और उसके बाद उसमें कार्रवाई ইতিমধ্যে পৰিয়ালকেইটাৰ যিকেইজনৰ 7 জন লোকৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালৰ লোক তালৈ গৈ আছে তেওঁলোকৰ তাত মৃতদেহ সমজি ল'ব কৈছো ইতিমধ্যে আহমেদাবাদৰ যি দুস্মৃতি আছিল বিমান দুৰ্ঘটনাৰ যি স্মৃতি পাহৰিব বিচাৰিছিল সমগ্ৰ দেশ শোকস্তব্ধ হৈ আছিল কিন্তু তাৰ মাজতে পুনৰ উত্তৰাখণ্ডৰ গৌৰীকুণ্ডত এটা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হ'ল ৰুদ্ৰপ্ৰয়াগ জিলাত আৰু পুৱাৰ ভাগতে এই হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈছে 7 জনকৈ যাত্ৰী কেদাৰনাথলৈ তেওঁলোকে যাত্ৰা কৰিছিল আৰু বিমান যিখন হেলিকপ্টাৰ আছিল আৰিয়ান বিমান পৰিবহণৰ আছিল বেল 407 হেলিকপ্টাৰ VTBKA এইখন হেলিকপ্টাৰত পাইলট সহ 7 জন তীৰ্থযাত্ৰী গৈছিল তেওঁলোকৰ দৰ্শন কৰিবলৈ গৈছিল কেদাৰনাথ কিন্তু সেই সপোন তেওঁলোকৰ আধৰুৱা হৈ ৰল মাজ বাটতেই নিষ্ঠুৰ নিয়তিৰ পৰিয়াস 7টা জীৱন হেৰাই গৈছে আৰু ইতিমধ্যেই 7 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে অত্যন্ত ক্ষতবিক্ষত অৱস্থাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিছে NDRF আৰু SDRF বাহিনী এতিয়াও NDRF আৰু SDRF বাহিনী তাতে উদ্ধাৰ অভিযান চলাই আছে কিন্তু সাময়িকভাৱে যেহেতু এতিয়া কেদাৰনাথলৈ যাবলৈ যাত্ৰীসকলে তাত ভিৰ কৰিছে কিন্তু এই যেটো চাৰধাম বুলি আছে চাৰধামৰ পৰা সাময়িকভাৱে সকলো হেলিকপ্টাৰ বিমান যাত্ৰা এতিয়া বন্ধ কৰি দিয়া হৈছে কাৰণ প্ৰতিকূল বতৰ কাৰণেই এই হেলিকপ্টাৰখনে তেওঁলোকে নিজৰ বাটপথ হেৰুৱাই দুৰ্ঘটনা পত্য হ'ল বুলি ইতিমধ্যে প্ৰথম অৱস্থাত সন্দেহ কৰা হৈছে কিন্তু সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে উত্তৰাখণ্ড চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব কাৰণ তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰশ্ন আছে যথেষ্ট সংখ্যক লোক হেলিকপ্টাৰৰ জৰিয়তে উত্তৰাখণ্ডৰ পৰা দেৰাদুনৰ পৰা কেদাৰনাথ অভিমুখে যায় আৰু এইখনো দেৰাদুনৰ পৰা কেদাৰনাথ অভিমুখে গৈ আছিল যাওঁতে এই হুকাবহ অঘটনটো ঘটিল এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব লাগিব এনেও সমগ্ৰ দেশবাসী এতিয়া চিন্তাত আছে তেওঁলোক কৰবাত নহয় কৰবাত বিমান যাত্ৰাৰ ক্ষেত্ৰত আশংকাত আছে ভয় আশংকাত তেওঁলোকে পাৰ কৰিব লগা হৈছে উপায়ন্তৰ হৈহে কিছুমান মানুহ এটা বিমানত উঠিছে কাৰণ এয়াৰ ইণ্ডিয়াৰ এই
বৃহস্পতিবাৰৰ দিনটোৰ পিছত বৃহস্পতিবাৰে যিখন আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হ'ল তাৰ দুদিন পিছত কিন্তু ক্ৰমান্বয়ে 3খনকৈ বিমান এয়াৰ ইণ্ডিয়াৰ এখন জৰুৰীকালীনভাৱে মুম্বাইত অৱতৰণ কৰিব লগা হ'ল সেইখন লণ্ডন অভিমুখে গৈ আছিল C129 নম্বৰ আছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন তাৰ পৰৱৰ্তী পৰ্যায়ত বেংককত এয়াৰ ইণ্ডিয়া এখন বিমানত কিন্তু বোমাতংক দেখা পোৱা গ'ল সেইখনো জৰুৰীভাৱে অৱতৰণ কৰিব লগা হ'ল তেনে পৰিস্থিতিত এটা বিমান যাত্ৰাত মানুহৰ ভয় সোমাইছে আৰু সেই ভয় আঁতৰাবৰ কাৰণে এতিয়া এইবোৰ তদন্ত এই ঘটনাবোৰ তদন্ত হ'ব লাগে আৰু বিশেষকৈ এই যি ইতিমধ্যে মৃত্যু হৈছে উত্তৰাখণ্ডৰ বিক্ৰম ৰাৱত উত্তৰ প্ৰদেশৰ বিনোদ দেৱী তিষ্টি সিং মহাৰাষ্ট্ৰৰ ৰাজকুমাৰ সাৰদা ৰাজকুমাৰ আৰু তেওঁলোকৰ সন্তান কাশী লগতে হেলিকপ্টাৰখনৰ পাইলট ৰাজবীৰ সিং চৌহানৰ মৃত্যু হোৱাৰ পাছত সকলোৱে কিন্তু প্ৰশ্ন তুলিছে যে কেদাৰনাথলৈ যোৱা যিসমূহ বিমান পৰিবহন আছে বিশেষকৈ আৰিয়ান বিমান পৰিবহন তেওঁলোকৰ বিমানসমূহ কি পৰ্যায়ত চলি আছে হেলিকপ্টাৰসমূহ কেনেকুৱা পৰ্যায়ত আছে সকলো তন্নকৈ পৰীক্ষা কৰিব লাগে কাৰণ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা নহব এয়াৰ ইণ্ডিয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছিল যদিহে বিমানখনত যান্ত্ৰিক বিজুতি আছিল তেন্তে কি কাৰণত লণ্ডনলৈ সেই বিমানখন উৰুৱা হৈছিল সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে টাটা গ্ৰুপে নিজাববীয়াকৈ কৰিব চৰকাৰেও কৰিব আমেৰিকাৰ পৰা বিশেষজ্ঞ দল আহিছে আৰু তেনে পৰিস্থিতিত আজি পুনৰ কেদাৰনাথলৈ যোৱাৰ সময়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শিশুসহ 7জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে আৰু এই হেলিকপ্টাৰখন আছিল আৰিয়ান বিমান পৰিবহনৰ বেল 407 হেলিকপ্টাৰ VTBKA পুৱা 5:19 এখন হেলিকপ্টাৰখন দেৰাদুনৰ পৰা কেদাৰনাথ অভিমুখে উৰণজাত আৰম্ভ কৰিছিল আৰু উৰামৰাৰ 7 মিনিটৰ পাছতে তেওঁলোকৰ সংযোগ বিচ্ছিন্ন হৈছিল তাৰ পিছতে সন্ধানহীন হৈ পৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুণ্ডত এই হেলিকপ্টাৰখনৰ এদৰে ধ্বংসাশেষ উদ্ধাৰ কৰা হৈছে আৰু এনেকৈ পাহাৰৰ মাজত পৰি আছিল আৰু তাতেই ক্ষতবিক্ষত অৱস্থাত শিশুসহ 7জনৰ মৃতদেহ উদ্ধাৰ কৰিলে SDRF আৰু NDRF বাহিনী